মাটিৰ পতাল লাগিব বিচাৰ কৰি উচ্ছেদ কৰা নচলিব। আমাদের ছেলেমেয়েরা বেঁচে থাকবে, আমাদের বাপ কাকারা বেঁচে থাকবে, তাই বক্তব্য লম্বা করতে চায় না। বিভিন্ন জায়গায় থেকে আমাদের দলের বিধায়করাও এসেছে, বিভিন্ন সংগঠনের মুরব্বীরাও কালকের থেকে বিলাসী পাড়ার প্রশাসন, চাপুরের প্রশাসন আমাকে ফোন করে জুলুম সহ্য কৰে, তেওঁলোকৰ জালিমৰ জুলুম কোনো পধ্যেই সহ্য কৰিব পৰা নাযায়। ধৰ্ম কাৰ্যসূচীত সকলোৱে ওলাবনে? আমাৰ যি অধিকাৰ ভূমিপট্টা যি পাব লাগে, ভূমিপট্টাৰ যি আমাক অধিকাৰ, এয়া আমাৰ জন্মগত অধিকাৰ আৰু ভাৰতীয় সংবিধানে দিয়া অধিকাৰ। আজি আপোনালোকে জানে আমাৰ চৌৰুৱা পাকৰা, সন্তোষপুৰ, চিৰাকুডা, পাহাৰণ, পাটটো, জমদুৱাৰ এইফালে বিভিন্ন ঠাইত অসম চৰকাৰ তেওঁলোকে অমানৱীয়ভাৱে ইয়াত উচ্ছেদ কৰিছে। বহুত মানুহ, যিবিলাক দুখীয়া মানুহ, যিবিলাক ভূমিহীন মানুহ, তেওঁলোকৰ থকাৰ কোনো জাগা নাই, তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা ফাইনেল মাটিও নাই। গতিকে তেওঁলোকে ইয়াত নিৰীহ মানুহ, তেওঁলোকে ইমান দিন প্ৰায় 70-80 বছৰ ধৰি ইয়াত বসবাস কৰি আছিল। গতিকে এওঁলোকক অমানৱীয় ভাবোঁ। হিটলাৰৰ নিচিনাকৈ অসমত মানে এইটো এটা ৰাজ চলাই আছে, যি ৰাষ্ট্ৰ এইটো আগত ৰজাৰ ৰাজ চলিছিল, সেইটো ৰজাৰ ৰাজো চলা নাই। ইয়াত হিটলাৰৰ নিচিনাকৈ মুছলিনী, হিটলাৰ, মহম্মদ বিন তুগলক এওঁলোকৰ নিচিনাকৈ ইয়াত দুখীয়া মানুহক অত্যাচাৰ কৰি ইয়াৰ পৰা অসম চৰকাৰ পুলিচৰ হতুৱাই অমানৱীয়ভাৱে ইয়াৰ পৰা বুলডোজাৰ লগাই এওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিলে। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে অসমত বহুত জায়গা আছে, বহুত ঠাই আছে, তেনেকুৱা খাচ মাটি আছে, পতিত মাটি আছে, কিন্তু অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মাৰ এটাই লক্ষ্য যে য'ত মুছলমান মানুহ আছে, মুছলমান মানুহক উচ্ছেদ কৰি পেলাই তেওঁৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দেখাব খুজি আছে যে আমি মুছলমানসকলক অত্যাচাৰ কৰি ইয়াত আমাৰ মেজৰিটি মানুহৰ ভোট লোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে আৰু তেওঁৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা বাহ ল'ব বিচাৰি আছে। মই এটা কথা কৈ আছোঁ আপোনালোকৰ যোগেদি, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ এটা শেষ দিন আছে, আপোনাৰো এটা শেষ দিন আছে। পৃথিৱীত কোনো স্থায়ী পদত নাথাকে। আমাৰ ইয়াত বহুত মুখ্যমন্ত্ৰী গৈছে, কিন্তু তেওঁলোকৰ শেষ দিন আছিল। গতিকে আপোনাৰো এটা শেষ দিন আছে, আপুনি সেইটো কথা চিন্তা কৰিব লাগিছিল। ইয়াত মানৱ ধৰ্ম পালন কৰিব লাগিছিল, ইয়াত ৰাজ ধৰ্ম পালন কৰিব লাগিছিল। হিন্দু ধৰ্ম, মুছলমান ধৰ্ম এইবিলাক বিভাজন কৰি পেলাই মানুহক যেনেকৈ উচ্ছেদ কৰি আছে, গতিকে আপোনাৰ পতন অনিবাৰ্য। গতিকে এইটো আজি আমি প্ৰতিবাদী সভা ইয়াত পাতিছোঁ। এই প্ৰতিবাদী সভাত আমি বিচাৰিছোঁ যে প্ৰতিজন যিবিলাক উচ্ছেদ কৰিছে, আপুনি অমানৱীয়ভাৱে উচ্ছেদ কৰিলে তেওঁলোকক 10 লাখকৈ টকা দিয়ক আৰু চাপৰ চাৰ্কেলৰ অন্তৰ্গত আপুনি তেওঁলোকক 7 বিঘাকৈ মাটি দিয়ক। আজি কোন কোন উপস্থিত হৈছে? ইয়াত আমাৰ হাফিজ বছিৰ আহমেদ কাছিমি ডাঙৰীয়া আছে, হাফিজ ৰফিকুল ডাঙৰীয়া আছে, আমাৰ আমিনুল ইছলাম ডাঙৰীয়া আছে, আমাৰ নজৰুল হক ডাঙৰীয়া আছে, আশৰাফুল ইছলাম ডাঙৰীয়া আছে, আমাৰ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া আছে। গতিকে আমাৰ যিখিনি বিধায়ক আছে, আমি গোটেইখিনি ইয়াত উপস্থিত আছোঁ। গতিকে মই আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰি আছোঁ যে হেমন্ত বিশ্ব শৰ্মাক মই সকীয়াই দিব বিচাৰি আছোঁ যে আপোনাৰ ভৱিষ্যত কিন্তু অন্ধকাৰ। ভগৱানেও নামানে, আল্লাহেও নামানে আপোনাক। গতিকে আপুনি শুধৰাই লওক। আমাৰ যিবিলাক মানুহ ইয়াৰ পৰা উচ্ছেদ কৰিছে তেওঁলোকক আপুনি সংস্থাপন দিয়ক আৰু ব্ৰহ্মপুত্ৰৰ মাজত লৈ সংস্থাপন দিব। আকৌ তাৰ পৰা উচ্ছেদ হ'ব, আকৌ তেওঁলোকক বাংলাদেশী সজাব, ডিপৰ্টাৰ সজাব, আকৌ পুছবেক কৰিব। এইবিলাক অত্যাচাৰ আপুনি বন্ধ কৰক আৰু আমাৰ যিবিলাক অত্যাচাৰ কৰি আছে এইবিলাক অত্যাচাৰ আমাক আৰু কৰিব নালাগে। আৰু আমাৰ জনসাধাৰণক আপুনি শান্তিপ্ৰিয়ভাৱে থাকিব দিয়ক। এওঁলোকে নিৰীহ মানুহ, কৃষিজীৱী মানুহ, গতিকে এওঁলোকে অসমৰ সম্পদ কিছু নকৰিলে অসম নচলে। গতিকে এই সম্পদবিলাকক আপুনি অনথাই এনেকৈ অত্যাচাৰ কৰি আপুনি যাতে এই সৰু সৰু কোন ল'ৰা ছোৱালীবিলাকক আপুনি ধ্বংসৰ ৰাস্তাত নেপেলাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।